কাজিৰঙা এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ ক্ষীৰতিগাই এনিমেল কৰিডৰত হোটেল সাজিছে। চৰকাৰী গুণ্ডা লগাই ভূমিপুত্ৰ লোকৰ দখলত থকা ইংলে পথাৰৰ লোকক ভয় ভাবুকিৰে উচ্ছেদ কৰা হৈছে। ইয়াত হায়াতক হোটেল সাজিবলৈ দিছে, তাজ গোষ্ঠীকো দিছে হোটেলৰ অনুমতি। এই সকলোবোৰ কথাৰ চাবি আছে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ হাতত। এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। আজি বোকাখাত নাট্য মন্দিৰত অনুষ্ঠিত হোৱা বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ উদ্যোগত অনুষ্ঠিত এক গণসমাৱেশত এই কথা কয় অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে। কাজিৰঙা এতিয়া হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ পৰিয়ালৰ কাৰণে ক্ষীৰতিগাই আমি সকলোৱে দেখিছোঁ। গতিকে কাঞ্চনজুৰি এলিফেণ্ট কৰিডৰত বনাই দিয়া হ'ল আৰু এতিয়া ম্যাদী পট্টা থকা ইংলে পথাৰত আমাৰ জনজাতীয় ভাইসকলক ইয়াৰ পৰা উচ্ছেদ কৰি হায়াতক ইয়াত পঞ্চতাৰকা হোটেল বনাবৰ কাৰণে অনুমোদন দিছে আৰু পৰৱৰ্তী দিনসমূহতো তাজ গ্ৰুপৰো এখন হোটেল ইয়াত নিৰ্মাণ কৰিবৰ কাৰণে তেওঁলোকে পৰিকল্পনা প্ৰস্তুত কৰিছে। আমি উন্নয়নৰ কেতিয়াও বিৰোধী নহয়, কাজিৰঙালৈ পৰ্যটক আহিব লাগিব, সা সুবিধা থাকিব লাগিব, কিন্তু এইবোৰ কৰাৰ নামত বিশেষকৈ ইয়াৰ খিলঞ্জীয়া ভূমিপুত্ৰ থলগিৰি অসমীয়া মানুহৰ ৰাজনৈতিক তেওঁলোকৰ যিটো অধিকাৰ, ভূমিৰ অধিকাৰ যি কাঢ়ি লৈ যোৱা হৈছে, তেওঁলোকক উচ্ছেদ কৰা হৈছে, তেওঁলোকক অত্যাচাৰ কৰা হৈছে, তেওঁলোকক ৰাজনৈতিক গুণ্ডা বাহিনীৰ যোগেদি ভয় ভাবুকি খুৱাই ইংলে পথাৰৰ পৰা তেওঁলোকক বিতাড়িত কৰিবৰ কাৰণে যি কূটকৌশল ষড়যন্ত্ৰ ৰচনা কৰিছে, এই কথাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। জনজাতীয় ৰাইজৰ যি আইন মতে পাব লগা যি অধিকাৰ পাব লাগিব, মাটিৰ ওপৰত অধিকাৰ বা আন সা সুবিধা, বিশেষকৈ ৰাষ্ট্ৰীয় অভয়াৰণ্যই হওক বা আন অঞ্চলসমূহৰ মাজত যিসকল জনজাতীয় ৰাইজ আছে তেওঁলোকৰ বিশেষ আইনীভাৱে তেওঁলোকৰ সা সুবিধা থাকে বা এইবোৰ আইনহিত সুবিধা তেওঁলোকে পায়। এইবোৰ নাইকিয়া কৰিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা যি ধৰণৰ তেওঁলোকৰ কাম কাজ আৰম্ভ হৈছে, এইটো আমি বিৰোধিতা কৰিছোঁ। আৰু আজি এই সভাই চৰকাৰৰ এই যিটো নীতি, এই নীতি আমি বিৰোধিতা কৰিছোঁ। তেওঁলোকে ইংলে পথাৰৰ পৰা ম্যাদী মানুহক উচ্ছেদ কৰাৰ আমি দুৰ্ঘোৰ বিৰোধী। বিভিন্ন এলিফেণ্ট কৰিডৰ, বিভিন্ন এনিমেল কৰিডৰ তেওঁলোকে বন্ধ কৰি বিভিন্ন হোটেল ৰিজৰ্ট বনাইছে, ইয়াৰ বিৰোধিতা কৰিছোঁ। গতিকে আমি ক'ব খোজোঁ যে কাজিৰঙাৰ যিটো জৈৱ বৈচিত্ৰতা এইটো অক্ষুণ্ণ থাকিব লাগিব, সুৰক্ষিত থাকিব লাগিব। ইয়াৰ বন্যপ্ৰাণীসমূহে মুক্তভাৱে বিচৰণ কৰাৰ পৰিৱেশ ঠিকে থাকিব লাগিব। এই গোটেই জৈৱ বৈচিত্ৰতাক কোনো আঘাত নাহানাকৈ এনিমেল কৰিডৰ, এলিফেণ্ট কৰিডৰ, বন্য আইনে সাঙুৰি লোৱা সকলো বিধি ব্যৱস্থা, কথা বতৰাৰ আওতাৰ বাহিৰতহে এনেকুৱা ধৰণৰ কাম কাজ, পৰ্যটন উন্নয়নৰ কথা বতৰাবোৰ জড়িত হ'ব লাগিব। গতিকে কাজিৰঙা আমাৰ গৌৰৱ, কাজিৰঙা আমাৰ সম্পদ। গতিকে কাজিৰঙাৰ স্বতন্ত্ৰতা, ইয়াৰ ঐতিহ্য, ইয়াৰ বন্যপ্ৰাণীৰ সুৰক্ষিত ভৱিষ্যত আৰু লগে লগে জৈৱ বৈচিত্ৰতা সুৰক্ষিত কৰিবৰ কাৰণে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। সেইকাৰণে এই যে বহুজাতিক কোম্পানীৰ লগত আলোচনা কৰি তেওঁলোকৰ লগত কমিশ্যনৰ অংক লৈ এতিয়া অসমত যিমানবোৰ এনেকুৱা ধৰণৰ বহুজাতিক কোম্পানীয়ে কাম কৰিছে, বহুজাতিক কোম্পানীৰ সাঁতোৰাৰ যিটো চাবি চুইচটো এতিয়া এটা পৰিয়ালৰ ওচৰত আছে, হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ ওচৰত। সেইকাৰণে কাঞ্চনজুৰি ৰিজৰ্ট, তাৰ ওচৰত চিল্ক পাৰ্ক, গল্ডেন থ্ৰেডৰ নামত তেওঁলোকে চিল্ক পাৰ্ক, অসমৰ যিমান বয়ন শিল্প কুশীগত গোগ্ৰাসে গিলি পেলাবলৈ মুখ্যমন্ত্ৰীৰ পত্নীয়ে ষড়যন্ত্ৰ। আপোনালোকে সকলোৱে জানে 10,000খন তাঁতশাল বনোৱাৰ লক্ষ্যৰে তেওঁলোকে কাম কৰিছিল। আনকি আমিতো শুনিছোঁ যে গুৱাহাটীত যি বিহু হ'ল, বিহুৰ কৰ্মশালা, তাত দিয়া যিমানবোৰ মেখেলা চাদৰ গল্ডেন থ্ৰেডৰ যোগেদি গৈছে, তাৰমানে পইচা চাৰ্কুলেশ্যন, চৰকাৰী পইচা বেলেগলৈ নাযায়, মুখ্যমন্ত্ৰীৰ পৰিয়াললৈকে যাব। এইবোৰ কথা মানুহৰ আলোচনা হোৱাটো দৰকাৰ, গম পোৱা দৰকাৰ। গতিকে আমি ভাবোঁ যে ভূমিৰ অধিকাৰ খিলঞ্জীয়া জনগণৰ মৌলিক অধিকাৰ, এই অধিকাৰ দিব লাগিব। গতিকে আজি ইয়াত অসম চুক্তিৰ 6 নম্বৰ দফাক লৈ চৰকাৰে যি বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিছে, 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে স্মাৰ্ট মিটাৰ যোগেদি সাধাৰণ জনতাক যি জীয়াতু ভগাইছে, তাৰ প্ৰতিবাদ কল্পে মাইক্ৰ' ফাইনেন্সৰ ঋণ সকলোকে ৰেহাই দিম বুলি কৈ আমাৰ মহিলাসকলক যিমান বেয়াকৈ ঠগিলে, ৰাম ঠগন দিলে, তাৰ প্ৰতিবাদ কল্পে সকলোকে মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিবৰ কাৰণে দাবী জনায়, কাৰণ এইটো নিৰ্বাচনৰ প্ৰতিশ্ৰুতি আছিল। আৰু বিশেষকৈ এই কাজিৰঙাৰ হায়াতৰ নামত যি ইংলে পথাৰৰ যিসকলক উচ্ছেদ কৰিছে, তেওঁলোকৰ ন্যায় প্ৰতিষ্ঠা কৰিবৰ কাৰণে, তেওঁলোকক কৰা অন্যায়ৰ বিৰুদ্ধে আমি সকলোৱে মাত মাতি ন্যায় সাব্যস্ত কৰিবৰ কাৰণে আমি দাবী জনাই এই সভা আয়োজন কৰিছোঁ। বৰ্তমান অসমৰ বিৰোধী ঐক্য মঞ্চৰ হৈ অসমৰ প্ৰতিটো ৰাজনৈতিক দলৰ সৈতে আলোচনা চলি আছে।
এই আলোচনাৰ সুফল পোৱা গৈছে। অগপ বিজেপিৰ নেতাকৰ্মীৰ সৈতেও চলিছে আলোচনা। নিৰ্বাচনৰ সময়ত সকলো একত্ৰিত হোৱাৰ কথা দিছে। উদ্দেশ্য বিজেপিক অসমৰ ৰাজনীতিৰ পৰা আঁতৰোৱা। সকলোৰে লগত আলোচনা কৰি আছোঁ। আমি বিভিন্ন আনকি বিজেপিৰো বহুত ব্যক্তিৰ লগত আমি আলোচনা কৰিছোঁ। গণ পৰিষদৰো বহুত ব্যক্তি আছে। এই সকলোকে কৈছোঁ যে এতিয়া জাতীয়তাবাদটো বচাব লাগে আৰু যিটো আগ্ৰাসন চলি আছে দেশৰ গণতন্ত্ৰ সংবিধান নিষেধ কৰাৰ যিটো কূটকৌশল, তাৰ উপৰিও আমাৰ যিটো আজি সংকট আহিছে খিলঞ্জীয়া ভূমিপুত্ৰ থলগিৰি অসমীয়া মানুহ, এইটো সংকট নাইকিয়া কৰিবলৈ হ'লে আমাক অতি শক্তিশালী জাতীয়তাবাদী চেতনাৰে উদ্বুদ্ধ এটা ৰাজনৈতিক ধাৰাৰ প্ৰয়োজন। গতিকে এই বহুতে বিভ্ৰান্ত হৈছে, বহুতে পথভ্ৰষ্ট লক্ষ্যভ্ৰষ্ট হৈছে, নিজৰ স্বাৰ্থত নিজে মন্ত্ৰিত্বত বলিয়ান হৈ জাতীয় স্বাৰ্থ আৰু শ্বহীদৰ ত্যাগো পাহৰিছে। গতিকে সকলোকে আমি আহ্বান জনাইছোঁ যাতে নিজৰ যিখন কাঠৰ চশমা খুলি এই সংগ্ৰামত জঁপিয়াই পৰে। জাতি থাকিলেহে সমাজ থাকিব, জাতি থাকিলেহে আপুনি ৰাজনীতি কৰিবলৈ জেগা পাব। সেইকাৰণে আমি বহু ব্যক্তিৰ লগত আলোচনা কৰিছোঁ, কথা বতৰা পাতিছোঁ, মনৰ কথা আমি কৈছোঁ। আমি আহ্বানহে কৰিব পাৰোঁ, বাকী সিদ্ধান্ত তেওঁলোক। কিন্তু এটা কথা ঠিক যে যদিহে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰে সময়ে আৰু জনগণে কাকো ক্ষমা নকৰিব। সময়ত ক'ব যে তেওঁলোকে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰাৰ কাৰণে নিজৰ স্বাৰ্থ সিদ্ধি কৰাৰ কাৰণে আজি জাতি সমাজ আৰু দেশৰ খিলঞ্জীয়া জনগণ সংকট, তেতিয়া তেওঁলোকে তাৰ কাৰণে দুখী হ'ব। গতিকে সময় থাকোঁতেই যাতে সকলোৱে জ্ঞান ঘূৰি আহে, সকলোৱে যাতে জাতীয়তাবাদৰ পতাকাৰ তলত একত্ৰিত হৈ জাতিৰ সমাজৰ জয়গান গায়, তাৰ কাৰণে সকলোকে আহ্বান জনায়। বোকাখাতৰ পৰা ভাস্কৰ ৰাজগুৰুৰ ৰিপৰ্ট, জননী লাইভ।